ব্যক্তি আছে ঠেলা চলাইছে টাউনত চহৰত ক'ৰবাত নগৰে চহৰে তেওঁলোকক কিন্তু সন্দেহযুক্ত নাগৰিক বুলি আমি কৈ আছোঁ মুখেৰে কিন্তু আমি বহিষ্কাৰ কৰিব পৰা নাই গতিকে সেইখিনিলৈ আমি আগুৱাই নগৈ যিখিনি আমি নিৰীহ ব্যক্তি একেবাৰে খাটি খোৱা ব্যক্তি তেওঁলোকৰ বলে পাৰিছোঁ কাৰণে আমি উচ্ছেদ কৰিলোঁ ইমান ধুনীয়াকৈ কৃষি কৰ্মবিলাক হৈছিলে আৰু এসপ্তাহ থাকিলে ফল মূলখিনি বা খেতি বাতিখিনি চপাব পাৰিলেহেঁতেন সেইখিনি সময় কোনো আমাৰ মানুহক নিদিলে মোৰ পিছত থকা মোৰ কাষতে থকা যিসকল ব্যক্তি হাতত দা লৈ পেলাই লাঠি লৈ পেলাই কপি সকলো টুকি আছে মই ভিডিঅ' চাই গাঁওসমূহৰ ব্যক্তি নহয় বাবে বৰ্তমানে খেতি কৰিবলৈ দিয়া বিশেষ জনগোষ্ঠীৰ লোকসকলৰ আৱশ্যকীয় পৰিচয় ব্যৱস্থাও কিন্তু প্ৰশাসনে ইতিমধ্যে কৰিছে যে চন্দ্ৰপুৰ চৰ চাপৰি অঞ্চলত যিসকলে খেতি কৰি আছে তেওঁলোকৰ পৰিচয় পত্ৰ আছেনে নাই কিছুদিন আগতে ইয়াৰ পৰা গোটেইবিলাক তথ্য সহকাৰে থানালৈকে প্ৰশাসনে নি পেলাই চাইছিলে যদি বিদেশী আছিল তেওঁলোকক বহিষ্কাৰ কৰক আমাৰ ক'ব লগা একো নাই কিন্তু তেওঁলোক আমাৰ কৰ্মচাৰী হিচাপে আমাৰ খেতিয়ক হিচাপেহে ইয়াত আছিলে এবাৰো সৰজমিন তদন্ত নকৰিলে আমাৰ মানুহখিনিক এবাৰো নক'লে যে ইয়াত সন্দেহযুক্ত ব্যক্তি আছে আপোনালোকে যাব দিয়ক তাৰপিছত আপোনালোকে খেতি কৰ্ম কৰক বা বেলেগত থাকি পেলাই ইয়াতে কৃষি কৰ্ম কৰক কিন্তু কথা হৈছে এইসকল ব্যক্তি আমি সন্দেহযুক্ত বুলি কৈ আছোঁ কিন্তু এইসকল ব্যক্তি এতিয়া ইটাৰ ভাটাত যদি যোৱা হয় বা কিছুমান কল কাৰখানাত যদি যোৱা যায় তেতিয়াহ'লে সেইবোৰত কিন্তু এইবোৰ শ্ৰমিকেই কাম কৰি আছে এতিয়া যদি আমি ডাঠি ক'ব খোজোঁ যদি আমাৰ যেনেকৈ ধৰণৰ উচ্ছেদ উপকৃত কৰিব লাগে আৰু বৰ্তমানে আজিৰ পৰাই এই ভূমিখিনি তেওঁলোকৰ কৰ্তৃত্বত দিব লাগে তেওঁলোকে যাতে পুনৰ ইয়াত কৃষি বাৰ্তা কৰিব পাৰে বা কৃষি শস্য ইয়াতে উৎপাদনৰ কাৰণে হাল কোৰ মাৰিব পাৰে গতিকে আমাৰ কৃষক ৰাইজৰ ক'বলগীয়া এইখিনি নিশ্চয় ইয়াতে অভিজ্ঞ ব্যক্তি আছে সভাপতি মহোদয় আছে সম্পাদক আছে ইয়াতে তেখেতসকলৰ পৰা আপোনালোকে বক্তব্য ল'লে বা জনসাধাৰণৰ পৰা আপোনালোকে বক্তব্য ল'লে ৰাইজে জ্ঞাত হ'ব আমি কিমান দুখত কিমান আৱেগত কিমান হৃদয় বিদাৰক ঘটনা আমি দুখেৰে প্ৰকাশ কৰিব লাগে আমি এই কৃষি ভূমি উচ্ছেদ হোৱাৰ সন্দৰ্ভত আমি উপায়ুক্ত মহোদয়লৈ আমাৰ স্থানীয় বিধায়ক মহোদয় আমাৰ সাংসদ মহোদয়া কৃষি উন্নয়ন বিষয়ক মহোদয়া কৃষি সঞ্চালক মহোদয় তথা আমাৰ স্থানীয় কিছু দল সংগঠনকো আমি অৱগত কৰিছোঁ আমি মুখ্যমন্ত্ৰীলৈও এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ আমি আনকি আমাৰ স্থানীয় থানা তেখেতসকলকো অৱগত কৰাইছোঁ গাঁও কল্যাণ সমিতিকো অৱগত কৰাইছোঁ উপদেষ্টা মণ্ডলীসকলক আমি চক্ৰ বিষয়া মহোদয়কো এই বিষয়লৈ সন্দৰ্ভত আমি প্ৰেৰণ কৰিছোঁ এইখিনিয়ে এতিয়ালৈকে আমি কিন্তু কোনো ধৰণৰ সুফল বা কোনো ফলপ্ৰসূ সহানুভূতি দেখিবলৈ পোৱা নাই পৰিলক্ষিত হোৱা নাই আমাৰ গতিকে অনুৰোধ যে আমাৰ এই কৃষিভূমিত কৃষি কৰি থকা কৃষক বন্ধুসকলক যাতে চৰকাৰে বা প্ৰশাসনে এটা সুবিচাৰ সুব্যৱস্থা অতি সোনকালে লৈ দিয়ে যেন এই মোৰ অনুৰোধ হয় আমাৰ গাঁৱত এটা চৰকাৰী জমি আছে এই চৰকাৰী জমিবিলাকত অবৈধভাৱে অচিনাকি মানুহে ইয়াক কিনা বেচা কৰি আছে সেই ক্ষেত্ৰত আমি গাঁৱৰ মানুহখিনিৰ সুৰক্ষাৰ কাৰণে আমি এটা অভিযোগ দিয়াটো হয় আমি প্ৰধান অভিযোগ দিয়াটো হয় যে আমি কিনা বেচাৰ ক্ষেত্ৰত আমি মানুহখিনিক এটা অভিযোগ দিছিলোঁ কিন্তু আমি ইয়াত উচ্ছেদ কৰাৰ কাৰণে বা চৰকাৰী চাকৰিত উচ্ছেদ কৰাৰ কাৰণে আমি এই ধৰণৰ কোনো আমি কমপ্লেইন দিয়া নাই গতিকে এইটো এটা সঁচা কথা নহয় যে আমি উচ্ছেদৰ কাৰণে ক'ৰবাত কিবা লিখা মেলা কৰিছোঁ আমি এই ধৰণৰ একো লিখা মেলা কৰা নাই আমি কেৱল প্ৰশাসনক জনাইছোঁ যে য'ত নেকি অবৈধ কামভাৱে অচিনাকি মানুহক মাটি কিনা বেচা চলি আছে সেই সম্পৰ্কতে সেই সময়তে আমি চৰকাৰক এটা আঙুলিয়াই পেলাই আমি এখন আবেদন দাখিল কৰিছিলোঁ কিন্তু আমি ইয়াত চৰ চাপৰি কোনে কি বাস কৰি আছে আৰু কিদৰে তাত উচ্ছেদ চলিছে সেই সময়ত আমি একো নাজানো আৰু চৰকাৰে সেই ক্ষেত্ৰত কি বিহিত ব্যৱস্থা লৈ পেলাই কি ষ্টেপ লৈ পেলাই কাম কাজ কৰিছে সেইটো চৰকাৰে জানিব সেইটো আমাৰ ক'বলৈ কথা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত